মই আছোঁ এতিয়া ৰাজদ্বীপৰ ফিজিঅ'থেৰাপি চেণ্টাৰ নেৰি ফিজিঅ'থেৰাপি চেণ্টাৰত আৰু আমাৰ লগত আছে বাইদেউ আৰু দাদা আছে ইয়া আছে বাইদেউ প্ৰফেচাৰ তৃষা ভদ্ৰাজ আৰু দাদা আছে তাৰপিছত ইয়াত আছে শামছুল আৰু এইজন আছে ৰাজদ্বীপ তেওঁ খুলিছে ৰিহাব চেণ্টাৰটো স্পাইনেল কৰ্ড ইঞ্জুৰি পাৰ্চনৰ কাৰণে বেষ্ট আৰু তো আমি ইয়াতে আহিছিলোঁ কথা পাতিলোঁ বহুত টাইম তো আপোনালোকক দেখাম ইয়াত কি ফেচিলিটি আছে টোটেল কেইটা ৰুম আছে 5টা ওপৰত আছে 5টা তলত আছে 3টা ওপৰত যাবলৈ কি সুবিধা আছে লিফ্ট আছে লিফ্ট নাই চিৰি ফিজিকেলি কিবা প্ৰব্লেম থাকিলে যাব পাৰে আৰু এতিয়া আমি ৰাজদ্বীপ দাৰ লগত মানে সব জানিব চেষ্টা কৰিম কি ফেচিলিটি আছে অলপ ভালকৈ জনাই দিবাচোন ইয়াত তোমাৰ মোষ্টলি ৰিহাব বুলি যেতিয়া কয় মানুহে ফিজিঅ'থেৰাপি বুলি ভাবে ইয়াত ফিজিঅ'থেৰাপি এটা পাৰ্ট হয় যোনটোৰ বাহিৰে আমি অকুপেশ্যনেল থেৰাপি তাৰ বাহিৰে মেডিটেশ্যন য়োগা আৰ্ট থেৰাপি সাইক'লজিষ্ট কাউন্সেলিং সাইকিয়াট্ৰিষ্ট কাউন্সেলিং যেতিয়া মানুহ এটা ট্ৰমেটিক ইঞ্জুৰি বা যিটো এটা ডিচেবিলিটি আহে আমাৰ বহুত মেণ্টেল ডিপ্ৰেছ থাকে বা মেণ্টেলি বহুত দুখত থাকে আৰু সেই বস্তুবোৰ যেতিয়া সিহঁতক বেক টু ছ'চাইটি পঠাব লাগে তাৰ কাৰণে এটা বহুত 360 ডিগ্ৰী বা এটা কাম কৰিব লাগিব নট জাষ্ট ফিজিঅ'থেৰাপি আৰু তোমাৰ মেণ্টেলি অলপ ফিট কৰিব লাগিব মেণ্টেলি এবল কৰিব লাগিব তাকে যেতিয়া ওলাই যায় বহুতে ছুইচাইড কৰিব চেষ্টা কৰে ড্ৰাগ এবিউজ কৰে আমি মেণ্টেলি মানুহ ফিট কৰিব লাগিব তাৰ কাৰণে যোনখিনি ইয়াত সুবিধা আছে আমি এটা মানুহক ৰেডি কৰি বনাওঁ যদিও এটা নতুন লাইফ হয় সেই লাইফটো কেনেকৈ টেকেল কৰিব লাগে ডিল কৰিব লাগে যদি খোজকাঢ়িব পাৰে খুব ভালেই যদি নোৱাৰে এটলিষ্ট এটা মেকচিয়ৰ পেলাই ওলাই যায় আৰু ইয়াতে যদি কোনোবা পেচেণ্ট আহে এই পেচেণ্টবিলাকে মানে ছাপ'জ খাব লাগিল এইটো কিবা সেনেকুৱা সুবিধা আছে নেকি থাকিব থকা খোৱাৰ এনেকুৱা সুবিধা আছে নেকি কিটচেন ইয়াতে এড আছে নে বেলেগ কি কয় সেনেকুৱা ফুড কিটচেন এড আছে নে বাহিৰত আছে সেইটোৰ বিষয়ে কি আছে মানে কোনোবা মানুহ গুৱাহাটীৰ নহয় ধেমাজিৰ পৰা আহিছে বা কোকৰাঝাৰৰ পৰা আহিছে তেজপুৰৰ পৰা আহিছে থকা জেগা লাগে আমি যেতিয়া ৰিহেব কৰাওঁ ইয়াত থকা জেগাটো আছেই লগতে এটাচ ৱাছৰুম থাকিব আৰু ইণ্ডিপেণ্ডেণ্টলি চব কাম কৰা হয় যে নিজে গা ধুব পাৰে নিজে হুইলচেয়াৰখন মই ৱাছৰুম ইউজ কৰিব পাৰে তাৰ বাহিৰে ইয়াত যেনেকৈ মই ক'লোঁ ৰিহেব হয় আৰু আমাৰ ডায়েট চাৰ্টো থাকে চব পেচেণ্টৰ মেডিকেল হিষ্ট্ৰী বেলেগ সেইটো হিচাপে আমি ডায়েট প্লেন কৰোঁ ডায়েটিচিয়ান আহে হিচাপে ডায়েট বনাই থৈ যায় আৰু সেই প্ৰট'কল হিচাপে আমি ডায়েট ফ'ল' কৰোঁ খোৱা সুবিধাও আছে প্লাছ আমি ইয়াত চব ছাৰ্ভিচ মানে বেচিক ছাৰ্ভিচ লাইক কিটচেনো দিছোঁ যেতিয়া বনাই খাওঁ ব্ৰেড সেইটো বনাই খাবলৈও নিজৰ সুবিধা আছে ৱাশ্বিং মেচিনৰ পৰা নিজৰ কাপোৰ ধুব বিচাৰে সেইবোৰো আছে ফেচিলিটি ৱাইজ ইয়াত এটা নৰ্মেল যোনটো এটা মানুহৰ ঘৰ বা হোটেলত থাকে এইখিনিও আছে ইয়াত মানে আমি এটা পেচেণ্টৰ এটা মানে ফিলিংটো হ'ব নিদিওঁ মেণ্টেলি কিবা ফিজিকেলি কিবা এটা প্ৰব্লেম আছে যেতিয়া মানুহ এটা হস্পিটেলত যায় হস্পিটেলত যোৱাৰ লগে তোমাৰ এনেই এটা এংজাইটি আহি যায় হস্পিটেলত এই এংজাইটিটো যেন নাহে আৰু ৰেটটো কেনেকুৱা আছে ইয়াত যিটো 35,000 per month that includes physiotherapy, occupational therapy, entire protocol rehab plus fooding and lodging included থাকা মেলা খৰচ 35,000 per patient আচ্ছা একজেক্ট লোকেশ্যনটো এইটো তোমাৰ কৰিলে নয়নপুৰ তিনিআলিৰ পৰা ভিতৰত বিক্ৰমপুৰ আহে বিক্ৰমপুৰ বাইলেন নম্বৰ 1 জাপৰিগড় মেঘাবাৰীৰ ওচৰত ঠিক আছে আপোনালোকে দেখা পালে ৰাজদ্বীপ দা তেওঁ এজন কিন্তু হেণ্ডিকেপে হয় আমাৰ নিচিনা স্পাইনেল কৰ্ড ইঞ্জুৰি পাৰ্চন আমিও সেনেকুৱা তাৰপিছতো তেওঁ মানে ভাবিছে আৰু নিজেও বহুত কষ্ট কৰিছে এতিয়া ভাবিছে যে ৰিহেবিলিটেশ্যন চেণ্টাৰ দিলে আমি চবৰে হেল্প হ'ব সেইটো হিচাপত খুলি দিলে বহুত ভাল লাগিছে সেইকাৰণে আমিও আহিছোঁ চালোঁ আৰু চাই কিনে বহুত ভাল লাগিছে চব সুবিধা আছে মানে তো আপোনালোকে আহিব যোনে ইণ্টাৰেষ্টেড আছে আহিলে গম পাব তো আজি আৰু হৈ গ'ল বাকী এটা কথা কম দেই ওচৰত মানুহৰ আছে যে ভিডিঅ' লৈ আছে ওচৰত শামছুল আছে সিহঁত ইণ্ডিপেণ্ডেণ্টলি নিজৰ লাইফ জীয়াই আছে নিজে চাকৰি কৰি ইনকাম কৰি খাই আছে ফেমিলি ৰেজ কৰিছে
মই যোনবোৰ মানুহ ডিচেবল্ড হয় বা যোনবোৰ মানুহ লাইফত কিবা এটা ট্ৰমেটিক চিটুৱেশ্যন দি গৈছে মানে ভাগৰি নাযাব লাইফটো শেষ হোৱা নাই আমি গ্ৰেটফুল থাকিব লাগে যে আমি জীয়াই আছোঁ ফেমিলিৰ লগত আপোনালোক যেন ভাল হওক আৰু ইনস্পিৰেশ্যন লওক যে নাথিং ইজ ইম্পচিবল এটা মানুহে লিখে আই থিংক শামছুল আনোৱাৰ আৰ দ্য লিভিং এক্সাম্পলছ আৰু আমি চবে ইনস্পিৰেশ্যন ল'ব লাগে যে লাইফত যোনটো সময় আমি পাইছোঁ দেট ইজ এ গিফ্ট আৰু তাৰ আমি ভাল ইউজ কৰি ছ'চাইটিক যদি আমি দি পেলাই জব কৰিব পাৰোঁ থাকিব লাগে থেংক ইউ দেটছ ইট ফৰ মাই এণ্ড সেয়াই আৰু আমি এজন আনজনৰ বাবেহে এজন আনজনৰ পৰা শিকিম আৰু আগুৱাই যাবলৈ চেষ্টা কৰিম ঠিক আছে